Hello my dear friends, আপোনালোকক পুনৰবাৰ আনটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত আমাক যেটো নাম্বাৰ চেঞ্জ কৰিব দিয়ে সিঙ্গুলাৰ পৰা প্লুৰাল কেনেকৈ কৰিব লাগে আমি সেই বিষয়ে কেইটামান নিয়ম জানিম। আপোনালোকে ইতিমধ্যে এই সম্পৰ্কে হয়তো বহুত কথাই জানে, তথাপি পৰীক্ষাৰ সময়ত আমাক যিবিলাক বাক্য দিয়ে আমি কিছুমান কিটিপ যদি আমি জানি লওঁ তেতিয়া আমাৰ ভুল হোৱাৰ সম্ভাৱনাটো একেবাৰে কম হয়। আহকচোন বাৰু আমি ইয়াতে সিঙ্গুলাৰ নাম্বাৰ যদি থাকে আমি তাক প্লুৰাল কৰিলে কি পৰিৱৰ্তন হয় আৰু কোনবিলাক নিয়ম ইয়াতে প্ৰযোজ্য হয় আমি সেইখিনি এই ভিডিঅ'টিত জানিম। আপোনালোক যদি ডিৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ পৰীক্ষাৰ প্ৰস্তুতি চলাইছে বা অন্যান্য পৰীক্ষা প্ৰায় পৰীক্ষাতে এই প্ৰশ্নবিলাক দিয়া থাকে। প্ৰথমতে জানিলো যে ৰেগুলাৰ প্লুৰালছ আমি কোনবিলাক কওঁ। ৰেগুলাৰ প্লুৰাল সেইবিলাক কোৱা হয় যিবিলাক শব্দৰ পিছফালে যিবিলাক নাউনৰ পিছফালে এস বা ইএস যোগ কৰাৰ লগে লগে ই যদি কি হয় প্লুৰাল হৈ যায় তেতিয়া আমি সেইখিনি ৰেগুলাৰ প্লুৰাল বুলি জানো। যেনেকৈ আমাক ইয়াত চাওক কেতিয়াবা কি হয় যে আমি বাক্যত এস কোনো শব্দৰ পিছফালে যোগ কৰিলে নাউনৰ পিছফালে এস যোগ কৰি আমি কি কৰিব পাৰোঁ প্লুৰাল কৰিব পাৰোঁ। যেনেকৈ ইয়াত চাওক আমাক ইয়াত দি আছে বুকস। বুকস শব্দটো আমি যদি প্লুৰাল কৰোঁতে ইয়াতে কি হৈছে কেৱল মাত্ৰ এস এটা যোগ কৰি দিয়া হৈছে, এই কি হৈছে বুকস হৈ গ'ল। একেদৰে আমি ইয়াত চাওক দ্বিতীয় বাক্যটো ইয়াতে আছে টাইগাৰ। টাইগাৰটো আমি প্লুৰাল কৰোঁতে কি হৈছে টাইগাৰ্ছ, এছ এটা যোগ হৈছে। পৰৱৰ্তী বাক্য চাওক মোবাইল, ইয়াতে কি হৈছে মোবাইলছ, এছ এটা যোগ হৈছে। ইয়াত দি আছে ষ্টাৰ, ইয়াতে কি হৈছে অতিৰিক্তভাৱে এছ যোগ হৈছে। তাৰমানে আমি দেখা পাইছোঁ যে এইবিলাকত কি হয় এই শব্দবিলাকত এটাকৈ এছ যোগ হোৱাৰ লগে লগে এইবিলাক প্লুৰাল নাম্বাৰলৈ কনভাৰ্ট হৈ গৈছে। কিন্তু সকলোতে এই নিয়ম প্ৰযোজ্য নহয়, তাৰ সেই নিয়মবিলাক আমি জানি লওঁ। এতিয়া চাই লওক যে যদি কোনো শব্দৰ যদি কোনো নাউনৰ শেষত এছ, এছ এছ, এছ এইচ, চি এইচ, এক্স বা জেড থাকে, এইকে যদি থাকে তেন্তে কি হ'ব সেই বাক্যবিলাক সেই নাউনবিলাক প্লুৰাল কৰোঁতে কি কৰা হয় বাক্যৰ শেষত কি কৰা হয় ই এছ যোগ দিয়া হয়। ই এছ যোগ দিলে সিঙ্গুলাৰটো প্লুৰাল হৈ যাব। উদাহৰণ হিচাপে চাওক বাছ, ইয়াৰ লাষ্ট লেটাৰটো কি আছে আমি নিশ্চয় দেখা পাইছোঁ বাছ, সেইকাৰণে ই কি হৈছে বাছ গৈ কি হ'ল বাছেছ, ই এছ যোগ হৈছে। ফক্স, লাষ্ট লেটাৰটো এক্স আছে সেইকাৰণে কি হৈছে ফক্সেছ বা বক্স বক্সেছ। গ্লাছ ডাবল এছ আছে গতিকে ডাবল এছ কাৰণে কি হৈছে লাষ্টত আমি কি যোগ দিছোঁ ই এছ যোগ দিছোঁ। পৰৱৰ্তী বাক্য চাওক বুছ, বুছেছ, ইয়াত আমাৰ কি হৈছে এছ বি ইউ এছ এইচ আছিল সেইকাৰণে লাষ্টৰ এছ এইচ থকাৰ কাৰণে ই এছ যোগ দি আমি এইটো কি কৰিছোঁ প্লুৰাল নাম্বাৰলৈ কনভাৰ্ট কৰি দিয়া গৈছে। একেবাৰে সহজ নিয়ম, আপোনালোকে বাক্য দেখাৰ লগে লগে আপুনি গম পাব যে আমি কেনেকৈ প্লুৰাল কৰিম। তাৰপিছত চাওক পিছৰ নিয়মটো ইফ এ ছিংগুলাৰ নাউন এণ্ডছ ইন ৱাই, যদি কোনো শব্দৰ শেষত ৱাই থাকে নাউনৰ শেষত ৱাই থাকে উইথ এ ভাৱেল বিফৰ ইট আৰু লাষ্ট লেটাৰটো ৱাই তাৰ আগত যদি ভাৱেল থাকে যেনেকৈ ইয়াত চাওক ডে, লাষ্ট লেটাৰটো ৱাই তাৰ আগৰ আখৰ কি আছে ভাৱেল এ আছে, তেন্তে কি কৰা হ'ব দ্য প্লুৰাল ইজ ফৰ্ম বাই এডিং এছ অনলি। সেই তেতিয়া কি কৰা হয় যেনেকৈ ভাবি লওক যে আমাৰ ইয়াতে ডি এ ৱাই, ইয়াতে ৱাই লাষ্ট লেটাৰ আছে তাৰ আগৰ আখৰটো কি আছে ভাৱেল আছে, ইয়াতে আমাৰ এইটো কি হয় ভাৱেল হয়, সেইকাৰণে আমি কি কৰিছোঁ কেৱল মাত্ৰ এছ এটা যোগ দিয়াৰ লগে লগে ই কি হৈছে প্লুৰাল হৈ গৈছে। যেনেকৈ মাংকি লাষ্ট লেটাৰটো ৱাই তাৰ আগৰ আখৰত কি আছে ই আছে আৰু সেইকাৰণে আমি ইয়াতে কি দিছোঁ কেৱল এছ যোগ দিয়াৰ কাৰণে প্লুৰাল হৈ গৈছে। বে, ইয়াতে কি হৈছে এছ যোগ দিয়া হৈছে কাৰণ চৰ্তটো এইটো আছিল যে যদি লাষ্টৰ লেটাৰটো ৱাই থাকে আৰু তাৰ আগৰ আখৰ যদি ভাৱেল থাকে যেনেকৈ এইটো বে বি এ ৱাই কেৱল এছ যোগ দিলেই প্লুৰাল হৈ যাব। যেনেকৈ ডংকি ডংকিজ, আপোনাৰ নিশ্চয় এই নিয়মটো ধৰিব পাৰিছে। পৰৱৰ্তী নিয়মটো বহুত দৰকাৰী আৰু এইটো নিয়মত বহুত বেছিকৈ দিয়া থাকে। ইফ এ ছিংগুলাৰ নাম্বাৰ এণ্ডছ ইন ৱাই, ইয়াতো একেই আছে ৱাই আখৰেৰে শেষ হ'ব বাট দেয়াৰ ইজ এ কনচনেণ্ট বিফৰ ৱাই, দ্য প্লুৰাল ইজ ফৰ্ম বাই চেঞ্জিং ৱাই ইনটু আই, ৱাইৰ ঠাইতে কি হ'ব আই হ'ব আৰু পিছফালে ই এছ যোগ দিয়া হয়। এনেকৈ চাই লওক কি কোৱা হৈছে যে লাষ্ট লেটাৰটো ৱাই হ'ব তাৰ আগৰ আখৰ যদি কনচনেণ্ট হয়, ইয়াত চাওক কনচনেণ্ট আছে ইয়াতে বি আছে, ৱাইৰ ঠাইত কি লিখা হ'ব আই, ইয়াত চাওক ৱাইৰ ঠাইত আমি কি লিখিছোঁ আই আৰু পিছফালে কি যোগ দিয়া হয় ই এছ।
বেবি বেবিজ হৈ গ'ল চিটি চিটিজ ৱাই ঠাইত কি লিখা হৈছে ইয়াতে চাওক CITIES ৱাই ঠাইত আই লিখি ইএছ যোগ কৰিলে আৰ্মি আৰ্মিজ লেডি চাওক ডি ৱাই আছিল ডি ৱাই ঠাইত কি আই হ'ল আৰু ইএছ লেডিজ লিলি লিলিজ কাণ্ট্ৰি কাণ্ট্ৰিজ আপোনাৰ নিশ্চয় এইখিনি বুজি পাওক একো অসুবিধা হোৱা নাই পৰৱৰ্তী নিয়মটো চাই লওক ইফ দ্য সিঙ্গুলার নাম্বার এন্ডস ইন এফ যদি কোনো সিঙ্গুলার নাম্বার এফ এ আরম্ভ হয় সিঙ্গুলার নাউন বা এফ ই দ্য প্লুরাল ইজ ফর্ম বাই চেঞ্জিং এফ অর এফ ই যদি কোনো শব্দৰ শেষত এফ বা এফ ই থাকে তাৰ এফ আৰু এফ ই টু কি কৰা হয় তাৰ ঠাইত ভি লিখা হয় আৰু তাৰ লগত কি কৰা হয় ই এছ যোগ দিয়া হয় যেনেকৈ চাওক কাফ CALF ইয়াতে এফ শব্দৰ ঠাইত কি লিখা হৈছে ভি আৰু তাৰ পিছত কি কৰা হৈছে ই এছ যোগ দিয়া হৈছে একেদৰে লিফ LEAF লিফ এফ শব্দটোত কি কৰা হৈছে সৰি এফ আখৰটো ভি কৰা হৈছে আৰু ই এছ ইয়াতে যোগ দিয়া হৈছে হাফ HALF হাফটো গৈ কি হ'ল হাফস HALVES ওয়াইফ ইয়াতে চাওক এফ ই আছিল এফ ই ঠাইত কি হৈছে ভি আৰু ই এছ সেইকাৰণে ওয়াইফস একেদৰে লাইফ লাইভস নাইফ নাইফস নিশ্চয় আপোনালোকে নিয়মটো মনত আছে যদি কোনো সিঙ্গুলার নাম্বারবিলাক এফ বা এফ বা এফ ই শেষ হয় তেতিয়া তাৰ প্লুরাল কৰাৰ ক্ষেত্ৰত এফ আৰু এফ ই ঠাইত ভি লিখিম আৰু তাৰপিছত ই এছ যোগ কৰি দিলে আমাৰ এইটো নিয়ম হৈ যাব আন এটা নিয়ম চাওক ইফ দ্য সিঙ্গুলার নাম্বার এন্ডস ইন IEF যদি কোনো সিঙ্গুলার নাম্বার IEF FF বা EF বা FA দি শেষ হয় তেন্তে কি কৰা হ'ব দেন প্লুরাল ইজ ফর্ম বাই এডিং S টু দেম তাত কেৱল S যোগ কৰি দিলে হৈ যাব যেনেকৈ স্টাফ এটা কি আছে FF এটা কি হৈছে স্টাফস S মাত্ৰ যোগ হৈছে বিলিফ EF আছে ইয়াতে মাত্ৰ কি আছে FE যোগ হৈ গৈছে ডফ ড্ৰপস ইয়াতে রুফ এটা কি হৈছে রুফস সিফ সিফস ওদেখিনি আমাৰ আছিল সিঙ্গুলার পৰা প্লুরাল কৰাৰ আমাৰ কিছু নিয়ম এতিয়া চাই লওক যে আমাৰ ইয়াতে কিছু নিয়ম আছে যিখিনি আমি ইৰেগুলাৰ প্লুরাল বুলি কওঁ যিবিলাকে সাধাৰণতে the number which do not form their plurals by adding s or es বা es যোগ কৰি যিবিলাক প্লুরাল নহয় সেইবিলাকক আমি ইৰেগুলাৰ প্লুরাল বুলি কওঁ এইটো ইৰেগুলাৰ প্লুরাল বুলি কোৱা হয় এইবিলাকক ইয়াত চাওক মাউস মাউসটো গৈ কি হ'ল মাইস ফুড ফুডৰ প্লুরাল ফর্ম হৈছে ফিট টুথ টিথ গোজ গুজ গিজ গতিকে এইখিনি হৈছে আমাৰ ইৰেগুলাৰ প্লুরাল হয় মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানে আপোনাৰ নিশ্চয় ভিডিঅ'টি চাই আপোনালোকে ভিডিঅ'টি চাই কেনে পালে আপোনালোকে জনাব বুলি আশা থাকিল আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ আপোনালোকে এটা সৰু অনুৰোধ যদিহে আপুনি মোৰ চেনেলটি এটা সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ আপুনি অটোমেটিকলি পাই থাকিব